ভাৰতত 12টা তত্ত্ব আছে। প্ৰথম 4 তত্ত্বই হৈছে জ্ঞান, বিজ্ঞান, তদং, ৰহস্য। আধ্যাত্মিক যিটো বিজ্ঞান এয়াই হ'ল শাস্ত্ৰত। সেইকাৰণে আজি মোবাইল এটা আৱিষ্কাৰ কৰিছে, মানুহে কৰিছে। তাৰ ভাল বেয়া প্ৰভাৱ আছে, কিন্তু ঈশ্বৰে যিবিলাক বস্তু সৃষ্টি কৰি থৈ গৈছে তাত কোনো বেয়া প্ৰভাৱ নাই। আজি প্ৰকৃতি বিনষ্ট কোনে কৰিছে? মানুহে কৰিছে। অকল জীৱশ্ৰেষ্ঠ মানুহেহে বেয়া কৰিছে, অন্যান্যবিলাকে কৰা নাই। হাতীটোৱে বেয়া কৰা নাই, বাঘটোৱে কৰা নাই। বাঘটোৱেও সি নিজৰ নিয়ম অনুসৰিহে কি কৰিব? হৰিণা এটা খাব। হাতীয়েও তেনেকৈ তাৰ নিয়ম অনুসৰিহে জংঘলত তাৰ খাদ্যখিনি খাব। কিন্তু আমাৰ মানুহে নোখোৱা জীৱ নাই। এনেকুৱা কিছুমান ৰাষ্ট্ৰ আছে, সাপ খায়, ঘৰিয়াল খায়, হাতী, ঘোঁৰা, সিংহ, বাঘ চব খায়। আমাৰ অসমতো আছে তেনেকুৱা খাদ্য খোৱা মানুহ। মাছটো খায়েই মানুহে, কিন্তু চব খায়।